হ্যালো ফ্রেন্ডস, গুড মর্নিং। ডিব্রুগড় আসাম থেকে আমি চন্দন মজুমদার বলছি। আমি এসেছি কুচিনা অফিসে। কুচিনার অ্যাসিস্ট্যান্ট আরএসএম স্যার বড়দার সঙ্গে কথা বলবো। স্যার ভালে আছে? অঁ, আৰু কুচিনা বুলি ক'লে এতিয়ালৈকে আমি মানে কি সাধাৰণ মানুহে কিচেন চিমনি বুলি নকয়, কুচিনা বুলিয়ে কয়। মোৰ কুচিনাটো বেয়া হ'ল, এইটো ভাল কৰিব লাগে, বা কুচিনাটো ছাৰ্ভিচিং দিব লাগে, তেনেকুৱা কয়। মানে এইটো কুচিনাটো ইমান কোম্পানী আহিছে, ইমান ব্ৰেণ্ড আহিছে, ইমান নতুন নতুন ছিষ্টেম আহিছে বিভিন্ন কোম্পানীৰ, তেতিয়াও কুচিনা জেগাতে আছে। কুচিনাৰ লগত কোনেও কম্পিট কৰিব পৰা নাই। এইটোৰ ৰহস্যটো কি? আপুনি ইমান দিন কাম কৰি আছে, ইমান ডেডিকেটেড আপোনাক মই পাইছোঁ। এইটো একচুৱেলি ৰহস্যটো ক'ব নেকি? ৰহস্য মানে একো নাই। ৰহস্য মানে আজি মই এতিয়া তোমাৰ 24 ইয়াৰ্ছ প্লাছ মই ইয়াতে জব কৰিছোঁ। মানে 2000ৰ পৰা মই জইন কৰিছোঁ। 2000 আজি 24 ইয়াৰ্ছ হৈ গ'ল। এটা হৈছে কুচিনা, আমি যে এটা ব্ৰেণ্ড, কুচিনা ব্ৰেণ্ডটো হেৰি প্লাছ মেইনলি আমি কুচিনা প্ৰথম ষ্টাৰ্টিঙত আছিলে কুচিনা চিমনি। সেইকাৰণে মানুহে চিমনিটো বেছি হেৰি হয়। আমাৰ লগত বেলেগো আছে, মডাৰ্ণ কিচেনৰ ৱাটাৰ হওক বস্তু আছে। তাতে হৈছে আমাৰ মেইন হৈছে কুচিনা, আমাৰ মেইন ধাৰণাটো হৈছে আমাৰ আফটাৰ চেল চাৰ্ভিচিং। আফটাৰ চেল চাৰ্ভিচিং আমি বেছি তাৰ ওপৰত মানে গুৰুত্ব দিয়া হয়। আফটাৰ চেল চাৰ্ভিচ কাষ্টমাৰে যে কিবা এটা মেচিন, য়েছ কেতিয়াবা অলপমান কিবা কাৰণত দেৰি হ'ব পাৰে, 10জনৰ ভিতৰত 9জনক যেন আমি ইমিডিয়েট ছাৰ্ভিচটো প্ৰভাইড কৰিব পাৰোঁ, মানে ইমিডিয়েট আফটাৰ চেল চাৰ্ভিচ। সেইকাৰণে কুচিনাৰ এনেকুৱা এটা যোন জেগাতে ব্ৰাঞ্চ আছে, প্ৰতিটো জেগাতে, প্ৰতিটো মানে ডিষ্ট্ৰিক্ট ৱাইজ প্ৰতিটো ডিষ্ট্ৰিক্টতে এটা এটা নিজৰ কুচিনাৰ নিজৰ অ'ন ছাৰ্ভিচিং চেণ্টাৰ আছে। সেইটোৱে এটা মেইন হেৰি কৰে। এতিয়া বেলেগ কোম্পানীৰ লগত মই নাজানো, কিন্তু আমাৰ কুচিনা প্ৰতিটো জেগাৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰে মানে জেগাতে এটা এটা নিজৰ অ'ন ছাৰ্ভিচিং চেণ্টাৰ আছে। সেইটোতো অ'ন এডভান্টেজ। প্লাছ আমাৰ চিমনিটো কোৱালিটিটো বেলেগতকৈ অভিয়াছলি অলপ হ'লেও হেৰি আছে, সেইটোতো আৰু ক'ব নালাগে। আৰু সেইকাৰণে কুচিনা প্ৰাইচটোও বেছি বেলেগতকৈ কম্পেৰিজন। আৰু কুচিনাৰ অকল চিমনি বুলি নহয়, আৰু বেলেগ বেলেগ বহুত প্ৰডাক্ট আছে। আৰু এনে কি অলপ ক'ব নেকি? আৰু ভেৰাইটি অফ প্ৰডাক্টছ। হয়, কুচিনা আছে আমাৰ। কুচিনা ফাৰ্ষ্ট আছে আমাৰ মানে চিমনি লাষ্ট 15 ইয়াৰ্ছ কুচিনা চিমনি নৰ্থ ইষ্ট জোনটো, নৰ্থ ইষ্টে নহয়, নৰ্থ ইষ্ট জোনত নাম্বাৰ 1 এতিয়ালৈকে আছে। ৰাইট নাও এতিয়ালৈকে আমি চিমনিত 1 নম্বৰ আছে। তাৰ লগতে আমাৰ আছে ৱাটাৰ প্ৰিফাৰ আছে, হবছ আছে, বিল্ট ইন অভেন আছে, তেনে ডিছ ৱাশ্বাৰ আছে। ডিছ ৱাশ্বাৰ মানে হেৰি, তাৰ লগতে উইথ এটা মেইনলি এটা কনচেপ্ট আছে মডুলাৰ কিচেনৰ হেৰি আছে। কমপ্লিট কিটচেনটো মানে টোটেল কিটচেন, স্মল এপ্লায়েন্সেছো আছে। মেইনলি কুচিনা আছে কমপ্লিট কিটচেন ওৰিয়েণ্টেড। আৰু ডিষ্ট্ৰিবিউটাৰো আছে। ডিষ্ট্ৰিবিউটাৰে কিবা কোম্পানী কিবা ডিষ্টাৰ্ব হয় নেকি? ডিষ্ট্ৰিবিউট নহয়, তেনেকৈ ইমান ডিষ্টাৰ্ব নহয়। কি মানে আমি আছোঁ ডাইৰেক্ট কোম্পানী, এজন এমপ্লয়ী, কোম্পানী আমি ব্ৰাঞ্চ, সেইটো কোম্পানী ডাইৰেক্ট কোম্পানী নিজে হেৰি কৰে। তাৰ লগত এতিয়া আমাৰ ডিষ্ট্ৰিবিউটৰ ডিলাৰ আছে, ডিলাৰ আছে প্ৰডাক্ট। আপুনি যে এনেকৈ সুধিছে ডিষ্টাৰ্ব হয় নেকি? ডিষ্টাৰ্ব নহয়। এইটো কাৰণে নহয়, আমাৰ চব আমাৰ ডাইৰেক্ট মাৰ্কেটিঙত যিখিনি প্ৰডাক্ট থাকে, ডিলাৰত যিখিনি প্ৰডাক্ট থাকে, টোটেলি ডিফাৰেঞ্চ। বা আজিকালি অনলাইন আহিছে, অনলাইনৰ ডিফাৰেঞ্চ। সেইকাৰণে ব্ৰাঞ্চৰ যিখিনি প্ৰডাক্ট হয়, ব্ৰাঞ্চৰখিনি প্ৰিমিয়াম প্ৰডাক্ট মানে চবেই জানে প্ৰিমিয়াম। তাৰপিছত আহিব তাৰ নেক্সট হেৰি যোনখিনি ডিলাৰত দিয়া হয় সেইখিনি প্ৰডাক্ট। তাৰপিছত অনলাইনত যিখিনি দিয়া হয় অনলাইনৰখিনি, আৰু মানে ডাইৰেক্ট মাৰ্কেটিঙত প্ৰিমিয়াম প্ৰডাক্ট প্লাছ ইয়াত আমাৰ ধৰক লাইফ টাইম মটৰটো ৱাৰেণ্টি দিয়া হ'ব 16 ইয়াৰ্ছ, ডিলাৰত দিয়া হ'ব 5 ইয়াৰ্ছ, আৰু অনলাইনৰখিনি দিয়া হ'ব অনলি 1 ইয়াৰ। তেনেকুৱা সেই ডিফাৰেঞ্চখিনি। সেইটো কাৰণে ক্লেছ হোৱাৰ ইমান হেৰি নহয়। আচ্ছা, ঠিক আছে। এটা কথা মই পাহৰি থাকিলোঁ। আপুনি এই যিবিলাক ভিউৱাৰ্ছ তেখেতসকলক কৈ দিয়ক যে আমাৰ যিটো কুচিনাৰ যিটো ছাৰ্ভিচ,
এইটো ছাৰ্ভিচ আমি অনলাইনতো পাব পাৰোঁ। টোল ফ্ৰী নাম্বাৰটো কৈ দিয়ক। টোল ফ্ৰী নাম্বাৰ কৰিলে হ'ব। কালি কিবা এটা হেৰি হ'লে আপুনি নিজে টোল ফ্ৰী ৰেজিষ্টাৰ কৰিব পাৰে। হোৱাটছআপৰ নাম্বাৰ থাকে, নহ'লে টোল ফ্ৰী ডাইৰেক্ট ফোন কৰি দিব পাৰে। টোল ফ্ৰী নাম্বাৰটো হৈছে 1800-419-7333। ডাইৰেক্ট ফোন কৰিলে অট'মেটিক আপোনাৰ এটা মেছেজ আহিব। মেছেজত এইটো আহিব কোন ল'ৰা কিমান টাইমত যাব, কিমান আৱাৰৰ ভিতৰত যাব, ডিটেইলছটো আহি যাব। তেতিয়া আপুনি টেনশ্যন নালাগে। খালি আপোনাক যোৱাৰ আগত ফোন কৰিব, আপুনি আজি আছে নে কাইলৈ আছে, ফ্ৰী হ'ব। অঁ, বঢ়িয়া। সেইটো মানে বেলেগ কোম্পানীত কিন্তু এইটো এনেকৈ সুবিধা বহুত কোম্পানীত নাই, সৰু সুৰা কোম্পানী যিবিলাক ওলাইছে এতিয়া। আৰু হেৰি আগতে কুচিনা অফিচটো আছিলে চৌকিডিঙিত, বহুত দিন আছিলে চৌকিডিঙিত। একদম প্ৰথমে ইয়াতে আছিলে, আমোলাপট্টিতে আছিলে। তাৰপাছত এই চৌকিডিঙিত গুচি গ'ল কেইদিনমান, তাৰপাছত ইয়াতে আকৌ আহিলে। এই মানে জেগাটো চেঞ্জ কৰিলে। ইয়াত কুচিনাৰ এক্সিকিউটিভ আছে, এক্সিকিউটিভে মানে কোনো এৰিয়া নাই, যিকোনো এৰিয়াত কাম কৰিব পাৰে। আৰু গতিকে এইটো অফিচটো চেঞ্জ কৰিলে কিবা বিজনেছৰ কিবা হেম্পাৰ হয়? হেম্পাৰ নহয়। আমাৰ কুচিনা আমি হৈছোঁ ডাইৰেক্ট মাৰ্কেট, ডোৰ টু ডোৰ মাৰ্কেট। আমাৰ অফিচৰ লৈ ইমান নহয়। খালি কাষ্টমাৰে বহুত, আমি তাত আছিলোঁ 7 বছৰ, বহুতে কাষ্টমাৰ তাত বুলি ভাবে। কিন্তু ফাৰ্ষ্ট যেতিয়া মই ডিব্ৰুগড়, গুৱাহাটীৰ ডিব্ৰুগড় আহিছোঁ, এইটো ব্ৰাঞ্চে এইটো অফিচে কৰিছিলোঁ। তাৰপিছত গ'লোঁ কিবা এটা কাৰণত। তাৰপিছত যেতিয়া সেইটো অফিচ অকণ সৰু টাইপ হৈ গ'ল, তেতিয়া আকৌ কমিউনিকেশ্যনটো অলপমান মানে আমাৰ এতিয়া ধৰক গাড়ী হেৰি আছে, আৰু এখেত মোৰ ছিনিয়ৰ ব্ৰাঞ্চ মেনেজাৰ। হওক দা। আপোনাৰ হওক দা, আপোনাৰ তাৰ পৰা আহি ইয়াত কিবা ডিফাৰেঞ্চটো কি পাইছে? বহুত ডিফাৰেঞ্চ। আমাৰ একচুৱেলি কি হয়, আমাৰ ইয়াত তাত কমিউনিকেশ্যনটো অলপ বহুত গেপ আছিলে। মানে ধৰক ইয়াৰ পৰা দুলীয়াজান, নাহৰকটীয়া, ধেমাজি গাড়ীত মেচিন পঠোৱাৰ কাৰণে সুবিধা হ'ল। প্লাছ কাষ্টমাৰ আহিলেও ইয়াত গাড়ী পাৰ্কিঙৰ কাৰণে খুব সুবিধা হৈ গ'ল। তাতো সেইটো তাত পাৰ্কিঙৰ কাৰণে বহুত অসুবিধা আছিলে, সেইটো এটা সুবিধা হৈ গ'ল। তাৰপিছত কাষ্টমাৰ তাৰমানে যিটো আগৰ যিহেতু আমাৰ ইয়াত কুচিনা অফিচটো ইয়াতে আছিলে, একদম আগতেই জানে চৌকিডিঙি বুলি ক'লে আকৌ বেলেগ এটা অফিচ বুলি ক'ম। কাষ্টমাৰ ইয়াৰ পৰা বহুত কাষ্টমাৰ ঘূৰি ঘূৰি বেলেগ ক'ৰবাত ধৰক ডিলাৰ ডিষ্ট্ৰিবিউটৰ গুচি যায়। তেতিয়া আমি মানে একচুৱেলি অফিচটো বেয়া আছিলে, অফিচটো ঠিকে আছিলে তাতে, অকল আমি সেই গেপটোৰ কাৰণে আমি গুচি আহিছোঁ। বেলেগ তেনেকৈ প্ৰব্লেম নাছিলে। এতিয়া আমি অফিচটো চিফ্ট কৰি আমলাপট্টি চাৰিআলি পেট্ৰল ডিপৰ ওচৰত চিগমাৰ অপজিটতে আছে আমাৰ অফিচটো এতিয়া। আৰু ভৱিষ্যতে কুচিনাৰ আৰু নতুন কিবা প্ৰডাক্ট ওলাইছে নেকি? প্ৰডাক্ট এতিয়া আহিব। এতিয়া আমাৰ পানী ফিল্টাৰ এটা আহি আছে নতুন। আগতে পানী ফিল্টাৰ আমাৰ ৱাটাৰ ফিল্টাৰ যিটো একোৱাগাৰ্ড চলি আছে, সেইটো এতিয়া চিংকৰ তলত এটা আহিব, আণ্ডাৰ চিংকৰ ফিল্টাৰ এটা আহি আছে। তাৰপিছত হবছ এটা আহিব, নতুন হবছ, কুকটপ টাইপ হবছ, তাৰমানে এইটো ৰিজনেবল প্ৰাইজত থাকিব, 15,000 to 14,000 তেনেকৈ এটা আহিব। তেনেকৈ চেঞ্জিং আহিব। চিমনিটো অলৰেডি চেঞ্জ হৈয়ে আহিছে চবটো। এতিয়া আজিকালি টাচ কণ্ট্ৰল ৱেবছ, প্লাছ আমাৰ গোটেইখিনি আমাৰ প্ৰিমিয়াম মডেল পাব, নন প্ৰিমিয়াম নাথাকে, চব প্ৰিমিয়াম মডেল থাকিব। আৰু BLDC চিমনিটো অলৰেডি আহিছে এতিয়া। আৰু ৰিচেণ্টলি আমাৰ পূজাৰ অফাৰ এটা চলি আছে এতিয়া। এতিয়া লটাৰী কুপন এটা চলি আছে। এইটো তাৰমানে তোমাৰ এতিয়া এইটো এইটো ছেপ্টেম্বৰ ন, ছেপ্টেম্বৰ টু নৱেম্বৰ 1 তাৰিখলৈ এইটো পূজাৰ এটা স্পেচিয়েল ধামাকা এটা বনঞ্জা এটা কুপন দিয়া আছে, লটাৰী কুপন। তাত আমাৰ গাড়ী থাকিব, এখন এটা কুপন থাকিব গাড়ীৰ কাৰণে 4 হুইলাৰ, বাইক থাকিব 5টা কুপন থাকিব। তাৰপিছত বাহিৰৰ ট'ৰ থাকিব 3টা কুপন। তাৰপিছত গ'ল্ডৰ কুপন থাকিব 10টা, এপ্লায়েন্সেছ থাকিব 25টা। আচ্ছা, ল'ৰা যিবিলাক ইয়াত প্ৰথমে সোমাই শিকে, চেলছৰ কামটো শিকে, একদম আননোন ল'ৰা কিছুমান কেতিয়াবা সোমাই মানে চেলছৰ কামটো শিকে, আকৌ বেলেগ কোম্পানী, ডাঙৰ কোম্পানীত গুচি যায়। এইটো মানে কি, এইটো কি বুলি ক'ব আপুনি? যায় কিছুমান, কিন্তু তেনেকৈ গোটেইখিনিয়ে নাযায়। এতিয়া মোৰ ডিব্ৰুগড় ব্ৰাঞ্চত যিখিনি মানে এক্সিকিউটিভ আছে বা অফিচাৰ আছে, সেইখিনি অফিচাৰত মোটামুটি 10-12 বছৰ কণ্টিনিউ কৰি আছে। এক্সিকিউটিভবোৰ তেনেকৈ আছে, পুৰণা এক্সিকিউটিভ 6-7 10-12 বছৰ কৰি আছে। যাৰ কামটোতো যাবই আৰু কোনোবাই ভাল কিবা এটা অপৰচুনিটি পাব কিবা হয়।
যেনেকৈ বেলেগৰ পৰা আমাৰ ইয়াতো আহে। আৰু নতুন ল'ৰাবিলাকক কি ক'ব যে মানে কুচিনা যিবিলাক এক্সিকিউটিভ তেওঁলোকক কিবা এডভাইচ দিব নেকি কেনেকৈ কাম কৰিব লাগে কি কথা? মেইন হৈছে আমাৰ টাইমিংটো মেইন হেৰি কৰিবলৈ আমাৰ ইয়াত বহুত টাইম আছে, মানে বহুত টাইম আছে, কিন্তু এটা টাইম আছে মৰ্ণিঙৰ এটা টাইম আৰু এটা ইভিনিঙৰ টাইম। ইভিনিং মানে 4টা বজাৰ পিছত এই টাইমটো মিডল টাইমত আমাৰ বহুত বেলেগ কোম্পানীত ইমান হেৰি থাকে, আমাৰ তাত মানে ঘৰলৈ যাব পাৰে, ভাত খাব পাৰে, কিন্তু মৰ্ণিং আৰু পিছবেলা টাইমটোত যদি কৰিব পাৰে সি বেছি চাকচেছ। আমাৰ হৈছে মৰ্ণিং টাইমটোৱে মেইন, কিয় মানে আমি কাষ্টমাৰ লগ পাব লাগিব, কাষ্টমাৰ লগ পালে টাইম নাথাকে, সেইকাৰণে আমি ইভিনিং টাইমত, কিন্তু দুপৰীয়া টাইমটো আমাৰ গেপে গেপ। যদি ল'ৰাজনে ভাবে মই ভাল এটা মানে ভাল কিছুমান এগ্ৰেছিভ থাকে বা কিছুমান চেলৰ সেইটো ভলিউমটো বঢ়াব পাৰি, সেই ল'ৰাখিনি অলপমান বেছি আৰু কম হেৰি কৰে, নহ'লে কিন্তু নৰ্মেল এক্সিকিউটিভ নৰ্মেল চেল নৰ্মেল সেইৰ কাৰণে মোটামুটি মৰ্ণিং আৰু পিছবেলা যদি টাইমটো প্ৰপাৰ টাইমটো দিয়ে তেতিয়া তেওঁলোকৰ হাতত 3-4 ঘণ্টা মানে এটা ফ্ৰী টাইম পুৰা টোটেল থাকি যায়। আচ্ছা, কিছুমান কাষ্টমাৰ আছে মানে কয় যে বেলেগ কোম্পানী ওলাইছে তেওঁলোকৰ ছিষ্টেম বহুত ভাল, তেওঁলোকক কিবা এটা কওক যে কুচিনা কিয় ল'ব লাগে, কুচিনা কিয় বেটাৰ? কুচিনা মইতো অলৰেডি ক'লোঁ, কুচিনা আমাৰ ছাৰ্ভিচিংটো বেলেগ কোম্পানী আহিছে যাব আহিব। আজি কুচিনাত মই নিজে 24 বছৰ, মোৰ একুইপমেণ্ট নেক্সট 25 চনত একুইপমেণ্ট মোৰতো 25 বছৰ হৈ যাব, নহ'লে মইতো আজি ইমান বছৰ এটা কোম্পানী নাথাকিলোঁ, বা মোৰ যিজন ছিনিয়ৰ BA আপুনি কথা কৈছিলে তেওঁতো 16-17 বছৰ হৈ গৈছে, নহ'লেতো এটা কোম্পানী ইমান বছৰ থকাটো কিবা এটা থাকিব লাগিব। আৰু সেইটোতকৈ কুচিনা আমি ইমান বছৰ আছোঁ, ইমান বছৰ আপ ডাউনটো চবতে থাকিব, চব কোম্পানীতে থাকিব, যেনে ঘৰখনটো থাকে কোম্পানী থাকিব, কিন্তু সেইবোৰ কুচিনা কাইলৈ বেলেগ এটা কোম্পানী আহিছে উৰাই দিব, কুচিনা গুচি যাব, বন্ধ হৈ যাব, এনেকুৱাটো হেৰি নহয়। আহিব কম্পিটিটিভ নাথাকিলেতো মাৰ্কেট কেনেকৈ হ'ব, কম্পিটিটিভ লাগিবই মাছবি। ঠিক আছে স্যার, থ্যাংক ইউ। আজকের ভিডিও এখানে শেষ করলাম।